তো মোৰ পাৰ্ট 5 ভিডিঅ'ত MS Wordত পেজ এটা কেই ধৰণে কালাৰ কৰিব পৰা যায় আৰু কেনেকুৱাকে কৰিব পৰা যায় হেতু আমি জানিছো। আজিৰ টপিকটো হল MS Wordত পেজৰ বৰ্ডাৰ আমি কেনেকুৱাকে লগাব পাৰো আৰু কেই ধৰণে লগাব পাৰো হেতু চাম। তো আহক স্ক্ৰিনত চাও বলক। বৰ্ডাৰ কৰিবলৈ হলে প্ৰথমতে আমি MS Wordটো ওপেন কৰি ল'ব লাগিব। তাৰ পিছত মেনু বাৰৰ পৰা পেজ লেআউট মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত পেজ বৰ্ডাৰত ক্লিক কৰিব লাগিব। তাৰ পিছত এনেকুৱা এটা বক্স ওপেন হ'ব আৰু ইয়াত ষ্টাইলৰ তলত বহুত কেইটা বৰ্ডাৰ ষ্টাইল দিয়া আছে। ইয়াৰ পৰা আপুনি যিকোনো এটা সিলেক্ট কৰি ল'ব। তাৰ পিছত ইয়াত কালাৰ দিয়া আছে। বৰ্ডাৰটো যদি কোনো এটা কালাৰেদি কালাৰ কৰিব খোজে তেতিয়া হলে আপুনি ইয়াৰ পৰা এটা কালাৰ সিলেক্ট কৰি ল'ব। তাৰ পিছত ইয়াত ওয়েট দিয়া আছে। আপোনাৰ বৰ্ডাৰটো কিমান মোটা লাগে, লেন্থটো কিমান মোটা লাগে হেতু ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব। তাৰ পিছত ইয়াত এপ্লাই টু এটা অপচন দিয়া আছে আৰু ইয়াত ক্লিক কৰিলে আপুনি দেখা পাব যে হোল ডকুমেন্টস মানে আপোনাৰ যিমান কেইটা পেজ আছে সব পেজতে বৰ্ডাৰটো হৈ যাব। আৰু ইয়াত এটা অপচন দিয়া আছে ফার্স্ট পেজ অনলি। যদি আপুনি ফার্স্ট পেজ অনলি ক্লিক কৰি ওকে কৰি দিয়ে তেতিয়া হলে কেৱল ফার্স্ট পেজটোত বৰ্ডাৰ হ'ব। আৰু এটা অপচন দিয়া আছে অল এক্সেপ্ট ফার্স্ট পেজ। ইয়াত ক্লিক কৰি ওকে কৰি দিয়াৰ লগে লগে আপোনাৰ কেৱল ফার্স্ট পেজটোত বৰ্ডাৰ নহয় আৰু বাকি যিমান পেজ আছে সেই গোটেইকেইটা পেজতে বৰ্ডাৰ হৈ যাব। তো মই হোল ডকুমেন্টস কৰি দিছো, মোৰ গোটেইকেইটা পেজতে বৰ্ডাৰ লাগে। তাৰ পিছত ওকেত ক্লিক কৰি দিলে ই বৰ্ডাৰটো হৈ যাব। আৰু যদি আপুনি এই বৰ্ডাৰটো কোনো ডিজাইন থকা বৰ্ডাৰ দিব খোজে তেতিয়া হলে আমি পেজ বৰ্ডাৰত আকৌ যাব লাগিব। তাৰ পিছত ইয়াত তলত আৰ্ট বুলি লিখা আছে, এই আৰ্টৰ ওচৰত নন বুলি লিখা আছে, ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ কিছুমান ডিজাইন দেখাব বৰ্ডাৰৰ। আৰু ইয়াৰ পৰা আমি যিকোনো এটা বৰ্ডাৰৰ ডিজাইন সিলেক্ট কৰি ল'ব লাগিব আৰু ওকে কৰি দিয়াৰ লগে লগে সেই ডিজাইনেদি পেজ বৰ্ডাৰটো হৈ যাব। তো MS Wordত পেজ বৰ্ডাৰ কেনেকুৱাকে ক্ৰিয়েট কৰিব পৰা যায় হেতু আমি জানিলো। তো এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পোৱাৰ কাৰণে আৰু মোৰ লগত কম্পিউটাৰ শিকিবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হৈছে SK এডুকেশ্যন নলবাৰী। ধন্যবাদ।